আনৰ কল্যাণৰ কামনা কৰা প্ৰকৃত মুমিনৰ গুণ। মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগে। হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে ফরমাইছে, আন আনাস রাদিয়াল্লাহু আনহু আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال لا يؤمن احدكم حتى يحب لاخيه ما يحب لنفسه। এই হাদিসৰ অৰ্থ অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ। হাদিসত কোৱা হৈছে, তোমালোকৰ কোনো সম্পূৰ্ণ মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সি নিজৰ বাবে যি ভাল পায় নিজৰ ভাইৰ বাবেও সেইটো ভাল নাপায়। উদাহৰণস্বৰূপে বুজিলে, আপুনি যদি নিজৰ বাবে ভাল শিক্ষা বিচাৰে তেন্তে আনৰ সন্তানেও ভাল শিক্ষা পাওক বুলি বিচাৰিব লাগে। আপুনি যদি নিজৰ বাবে সুখ শান্তি আৰু সন্মান বিচাৰে তেন্তে আন মানুহে সুখ শান্তি আৰু সন্মান পাওক বুলি কামনা কৰিব লাগে। আপুনি যদি ব্যৱসায়ী বা চাকৰিত সফলতা বিচাৰে তেন্তে আনৰ সফলতা দেখি ইচ্ছা নকৰি তেওঁলোকৰ বাবেও ভাল কামনা কৰিব লাগে। আপুনি যদি নিজৰ বাবে হেদায়ত আৰু জান্নাত বিচাৰে তেন্তে আন মুছলমান ভাই ভনীসকলৰ বাবেও সেই একেই কামনা কৰিব লাগে। আপুনি যদি এটা পৰীক্ষাত ভাল নম্বৰ পাব বিচাৰে তেন্তে আপোনাৰ সহপাঠীসকলেও ভাল কৰক বুলি মনত কামনা কৰিব লাগে। কেৱল নিজেই আগবাঢ়িবলৈ বিচাৰে আনৰ ক্ষতি কামনা কৰা মুমিনৰ গুণ নহয়। সাৰ কথা, এজন প্ৰকৃত মুমিন সেইজন যিজনে কেৱল নিজৰ লাভ লোকচান চিন্তা নকৰে, বৰঞ্চ নিজৰ বাবে যি কল্যাণ বিচাৰে আনৰ বাবে সেই কল্যাণৰ কামনা কৰে। এই গুণে সমাজত ভাতৃত্ববোধ, মৰম, সহানুভূতি আৰু ঐক্য সৃষ্টি কৰে।